নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা সুৰক্ষিত হৈ আছা আৰু পঢ়া শুনা সমূহ কৰি গৈ আছা আৰু এইখিনিতে মই তোমালোকক মোৰ পৰিচয়টো দাঙি দি ক'ব বিচাৰোঁ যে মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ আৰু মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আছোঁ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ যি গুৰুত্বপূৰ্ণ অধ্যায় চাহিদাৰ ওপৰত অৰ্থাৎ ডিমাণ্ডৰ ওপৰত পঢ়াই আছোঁ আৰু যোৱা ক্লাছত তোমালোকক মই পঢ়ালোঁ যে আমাৰ ডিমাণ্ডৰ ডিটাৰমিনেণ্টখিনি বিষয়ে বিশেষকৈ ব্যক্তিগত যি আমাৰ চাহিদা আছে সেই ব্যক্তিগত চাহিদাৰ বিভিন্ন ধৰণৰ ফেক্টৰছ বা বিভিন্ন ধৰণৰ উপাদান যিয়ে আমাৰ চাহিদাক প্ৰভাৱিত কৰে বা প্ৰভাৱ পেলায় সেইখিনিৰ ওপৰত আমি পঢ়ি আছোঁ আৰু মুঠতে আমাৰ 5টা পইণ্ট আছিলে প্ৰাইচ অফ দি গিভেন কমোডিটি প্ৰাইচ অফ ৰিলেটেড গুডছ ইনকাম অফ দি কনজিউমাৰ taste and preferences and expectation of change in the price in future আৰু এই 5টা পইণ্টৰ ভিতৰত আমি বিতংভাৱে যোৱা ক্লাছত 2টা পইণ্ট আমি আলোচনা কৰিলোঁ প্ৰাইচ অফ দি গিভেন কমোডিটি আৰু প্ৰাইচ অফ ৰিলেটেড গুডছ অৰ্থাৎ সেই দিয়া থকা দ্ৰব্যটিৰ দৰনো কিদৰে চাহিদাৰ ওপৰত প্ৰভাৱ পেলায় আৰু তাৰপিছত আমি পঢ়িলোঁ ৰিলেটেড গুডছ অৰ্থাৎ সেই গিভেন দ্ৰব্যটিৰ বা যিটো দ্ৰব্য আমি ক্ৰয় কৰিবলৈ যাম সেই দ্ৰব্যৰ লগত জড়িত থকা আন দ্ৰব্য মানে ধৰক বিকল্প দ্ৰব্য হ'ব পাৰে পৰিপূৰক দ্ৰব্য হ'ব পাৰে সেই দ্ৰব্যবোৰৰ দৰে কিদৰে চাহিদা কি কৰে প্ৰভাৱিত কৰে বা প্ৰভাৱ পেলায় সেইখিনিৰ ওপৰত আমি যোৱা ক্লাছত পঢ়িলোঁ যোনে যোনে ক্লাছটো মিছ কৰিছা তোমালোকক মই অনুৰোধ কৰিম তোমালোকে ভিডিঅ'টো চাই ল'বা ভালকৈ আৰু কিবা বুজি নোপোৱা থাকিলে মোক তোমালোকে টেক্সট কৰিবা এতিয়া আমি ইয়াৰ 3 নম্বৰ যিটো পইণ্ট হয় সেইটো হৈছে ইনকাম অফ দি কনজিউমাৰ অৰ্থাৎ উপভোক্তাজনৰ আয় তো নিশ্চয়কৈ এজন ব্যক্তিৰ আয়ে চাহিদাৰ ওপৰত প্ৰভাৱ পেলাবই আমি একদম সাধাৰণভাৱে যদি সাধাৰণ দৃষ্টিভংগীৰে যদি চাই পেলাই আমি কওঁ তেতিয়া আমি এইটোৱে ক'ম যে ব্যক্তিজনৰ যেতিয়া আয় বৃদ্ধি পাব তেতিয়া অবভিয়াছলি কি হয় তেখেতৰ খৰচৰ পৰিমাণো কি হয় বাঢ়ি যায় অৰ্থাৎ আমি সদায় আয় চাই ব্যয় কৰোঁ এইটো আমাৰ আশাৰ কথাই আছে আয় চাই ব্যয় কৰা হয়নে অৰ্থাৎ আয় বৃদ্ধি পালে আমাৰ চাহিদা বৃদ্ধি হয় আমি বেলেগ বেলেগ বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত যিটো পৰিমাণ সেই পৰিমাণটো আমি বৃদ্ধি কৰোঁ আৰু যেতিয়া আমাৰ চাহিদাটো হ্ৰাস পাব যেতিয়া আমাৰ কি হ'ব তেখেতৰ ইনকামটো বা আয়টো কি হয় হ্ৰাস পায় ঠিক আছে তা এইটো হৈছে এটা জেনেৰেল আমাৰ এটা কি আইডিয়া যে আমাৰ হয় ইনকামটোৱে কি কৰে এজন উপভোক্তাৰ ইনকামে কি কৰে সেই উপভোক্তাগৰাকীৰ চাহিদাৰ বিভিন্ন দ্ৰব্যৰ প্ৰতি থকা চাহিদাৰ কি কৰে প্ৰভাৱিত কৰে এতিয়া এই যে ইনকাম অফ দি কনজিউমাৰ যে আয়ে চাহিদাক যে প্ৰভাৱ পেলায় বা ই এটা গুৰুত্বপূৰ্ণ ডিটাৰমিনেণ্ট হয় এইটো ক্ষেত্ৰত আমি 2টা দ্ৰব্যৰ বিষয়ে পঢ়িব লাগিব কাৰণ ইয়াৰ লগত জড়িত হৈ আছে ইনকামৰ লগত জড়িত হৈ আছে 2টা দ্ৰব্য অৰ্থাৎ 2টা দ্ৰব্য মানে এটা হৈছে নৰ্মেল গুড আৰু এটা হৈছে ইনফেৰিয়ৰ গুড এটা গুডছ বুলি ক'লে বা আমি যি দ্ৰব্য বুলি কওঁ দ্ৰব্যৰ ক্ষেত্ৰত আমি ভেবলেন গুডো পাওঁ আৰু গিফেন গুডো পাওঁ কিন্তু ইনকামৰ লগত জড়িত চাহিদা কিমান এটা দ্ৰব্য ক্ৰয় হ'ব বা ক্ৰয় আমি কমাই কৰিম নে বেছিকৈ কৰিম তো ইনকামৰ লগত যিটো ডিপেণ্ড হৈ থাকে সেইটোৰ ক্ষেত্ৰত 2টা দ্ৰব্য হৈছে এটা হৈছে নৰ্মেল গুড আৰু এটা হৈছে ইনফেৰিয়ৰ গুড যাৰ লগত কাৰ আছে চাহিদা আৰু ইনকামৰ সম্পৰ্ক আছে বাকি যি 2টা মই গুডৰ নাম ক'লো সেইটো মই বেলেগ ক্লাছত তোমালোকক পঢ়াম ইয়াত পঢ়াই দিলে কনফিউজন হৈ যাব কাৰণ মই ইয়াত ইনকাম অফ দি কনজিউমাৰৰ পইণ্টটো পঢ়াব গৈছোঁ গতিকে ইনকামৰ লগত চাহিদাৰ সম্পৰ্ক থকা বা ইনকাম আৰু চাহিদাৰ মাজত থকা ৰিলেশ্যনটো এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত 2টা দ্ৰব্য ইয়াৰ ক্ষেত্ৰত ক'ব লাগিব সেইটো হৈছে ইনফেৰিয়ৰ নিকৃষ্ট মানৰ দ্ৰব্য আৰু এটা হৈছে নৰ্মেল যিটো আমি স্বাভাৱিক দ্ৰব্য বুলি কওঁ বাকি যিটো মই ক'লো বেভলেন গুড আৰু গিফেন গুড সেইকেইটা আকৌ আমাৰ যিটো চাহিদা আৰু দৰৰ মাজত থকা সম্পৰ্ক থাকে তাত সি কি নকৰে যিটো আমাৰ
চাহিদা আৰু দৰৰ যিটো নেগেটিভ ৰিলেশ্যনশ্বিপটো সেইটো কি কৰে ভংগ কৰে গতিকে সেইটো এটা বেলেগ চেপ্টাৰ আমি এইটো ল অফ ডিমাণ্ড পঢ়োতে তোমালোকক মই সেই দুটা গুডৰ বিষয়ে পঢ়াম কিন্তু এতিয়া আমি পঢ়িব লাগিব ইনফেৰিয়ৰ গুড মানে কি কাৰণ ইনফেৰিয়ৰ গুডৰ ক্ষেত্ৰত ইনকাম আৰু ডিমাণ্ডৰ যিটো ৰিলেশ্যন হ'ব নৰ্মেল গুডৰ ক্ষেত্ৰত কিন্তু বেলেগ হ'ব তে প্ৰথমটো হৈছে যিটো নৰ্মেল গুড নামটোৰ পৰা আমি ওলাই পৰিছে যে এটা স্বাভাৱিক দ্ৰব্য তে স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপটো কি হৈ যায় স্বাভাৱিক হয় মানে নৰ্মেল যিটো হ'ব লাগে তে যিটো হ'ব লাগে মানে কি হ'ব লাগে মই অথনিতে ক'লো যেতিয়া আমি ইনকাম অফ দি কনজিউমাৰ বুলি কওঁ তেতিয়া আমাৰ জেনেৰেল এটা আইডিয়া আহে যে এজন ব্যক্তিৰ যেতিয়া ইনকাম বৃদ্ধি পাব তেখেতে যেতিয়া আগতকৈ বেছিকে অৰ্থ উপাৰ্জন কৰিব তেখেতৰ অবভিয়াছলি কি হ'ব তেখেতে কৰা খৰচৰ পৰিমাণো বাঢ়িব তে কথাটো হ'ল যিখিনি দ্ৰব্যৰ ক্ষেত্ৰত এজন ব্যক্তিৰ আয় বৃদ্ধি পালে সেই দ্ৰব্যৰ প্ৰতি চাহিদা বৃদ্ধি পায় সেই দ্ৰব্যবোৰক আমি কি বুলি কওঁ স্বাভাৱিক দ্ৰব্য বা নৰ্মেল গুড বুলি কওঁ অৰ্থাৎ মই আকৌ এবাৰ কৈ দিছোঁ নৰ্মেল গুড বুলি আমি সেইখিনি গুডক কম যিখিনি গুডৰ ক্ষেত্ৰত এজন উপভোক্তাৰ আয় বৃদ্ধি হ'লে সেই দ্ৰব্যৰ কি হয় চাহিদাও বৃদ্ধি পায় ঠিক তেনেদৰে আয় হ্ৰাস পালে সেই দ্ৰব্যৰ কি হয় চাহিদাও হ্ৰাস পায় অৰ্থাৎ চাহিদা আৰু আয়ৰ মাজত থকা ধনাত্মক সম্পৰ্কটো যিটো দ্ৰব্যৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বা যিটো দ্ৰব্যই সেইটো প্ৰতিফলিত কৰে সেই দ্ৰব্যটোক আমি কি বুলি কওঁ স্বাভাৱিক দ্ৰব্য বুলি কওঁ গতিকে তোমালোকে কথাটো একদম সহজভাৱে ল'বা ইয়াত কোনো বেছি কমপ্লেক্স বা বেছি জটিলতাৰ কথা ইয়াত আহি নপৰে যে সিম্পল কথা অৰ্থাৎ আমাৰ আয় বৃদ্ধি পাইছে আৰু যিখিনি দ্ৰব্য আমি আয় বৃদ্ধি পোৱাৰ লগে লগে আমি বেছিকৈ কিনিবলৈ গৈ আছোঁ তে সেই দ্ৰব্যখিনি স্বাভাৱিক দ্ৰব্য তে ইয়াৰ অপজিটটোৱে হৈছে ইনফেৰিয়ৰ গুড অৰ্থাৎ নিকৃষ্ট মানৰ দ্ৰব্য তে নিকৃষ্ট মানৰ দ্ৰব্যৰ ক্ষেত্ৰত কি হয় যিটো দ্ৰব্যৰ চাহিদা আয় বৃদ্ধি পোৱাৰ লগে লগে হ্ৰাস পায় সেইবোৰ দ্ৰব্যক আমি নিকৃষ্ট মানৰ বুলি কওঁ সাধাৰণতে নিকৃষ্ট বুলি ক'লে আমি বেয়া কোৱালিটিবিলাকক বুজা যায় কমৰ যিখিনি কোৱালিটি যোনখিনি বেয়া সেইখিনিক আমি কি কওঁ নিকৃষ্ট মানৰ বুলি কওঁ সাপোজ নিকৃষ্ট মানৰ ক্ষেত্ৰত কি হ'ব তোমাৰ মোৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে মই যিটো মোৰ ক্ষেত্ৰত যিটো নিকৃষ্ট মানৰ দ্ৰব্য হ'ব পাৰে সেইটো এজন বেলেগ ব্যক্তিৰ কাৰণে নহবও পাৰে এটা সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যে সাপোজ দালিৰ ক্ষেত্ৰত যদি মই ক'ব বিচাৰো দালিৰ বিভিন্ন কোৱালিটি থাকে ঠিক আছে মোৰ যেতিয়া ইনকাম কম আছিলে মই যিটো কম দামী বা যিটো দাম কম যাৰ সবতকৈ কম দামৰ হয় দালি মই সেই দালিটো কি কৰিছিলোঁ ক্ৰয় কৰি খাই আছিলোঁ এতিয়া মোৰ ইনকাম যথেষ্ট বাঢ়িলে মই ভাল এটা অৰ্থ কি কৰোঁ মানে অৰ্জন কৰোঁ মাহত মই ভাল এটা উপাৰ্জন কৰোঁ তে মই যেতিয়া মোৰ ইনকামটো বাঢ়িলে মই এতিয়া দোকানত গৈ পেলাই কি কৰোঁ সেই যে কম দামী কোৱালিটিৰ দালি মই ইমান দিনে খাই আছিলোঁ মই এতিয়া গৈ দোকানত গৈ পেলাই কি কৰোঁ যে মই দোকানীক ক'ম যে ভাল কোৱালিটিৰ দালিটো দিয়া দালিয়ে হয় কিন্তু মই এতিয়া কোনটো কোৱালিটিৰ কিনিম তাতকৈ ভাল কোৱালিটিৰ দালি এটা কিনিম এই যে মই ইটো দালি যিটো দালি চাহিদাটো মোৰ আয় বৃদ্ধি পোৱাৰ কাৰণে যে হ্ৰাস পালে সেইটো কোৱা হয় ইনফেৰিয়ৰ গুড তে এই ক্ষেত্ৰত মই ইয়াত লিখি থৈছোঁ যে নৰ্মেল গুডৰ ক্ষেত্ৰত কি হয় ডাইৰেক্ট ৰিলেশ্যনশ্বিপ বিটুইন ইনকাম এণ্ড ডিমাণ্ড অফ দ্য কমডিটি অৰ্থাৎ সম্পৰ্কটো ডাইৰেক্ট হয় আৰু ইনফেৰিয়ৰ গুডৰ ক্ষেত্ৰত কি কৰা হৈছে যে ইনডাইৰেক্ট ৰিলেশ্যনশ্বিপ বিটুইন ইনকাম এণ্ড ডিমাণ্ড তে এই ক্ষেত্ৰত আকৌ কিছুমানে বিভিন্ন ধৰণৰ উদাহৰণ ল'ব পাৰে ইনফেৰিয়ৰ গুডৰ ক্ষেত্ৰত আমি গাখীৰৰ উদাহৰণ ল'ব পাৰোঁ ল' কোৱালিটিৰ গাখীৰ হ'ব পাৰে ভাল কোৱালিটিৰ গাখীৰ হ'ব পাৰে বিভিন্ন খোৱা বস্তুবিলাক কাপোৰৰ ক্ষেত্ৰত ল'ব পাৰোঁ যে আমি ফুটপাথৰ কাপোৰবিলাক আমি ফাৰ্ষ্ট যেতিয়া আমাৰ ইনকামে যিমানখিনি কাভাৰ কৰে সেই হিচাপত আমি সেনেকুৱা দোকানত গৈ কাপোৰ কিনো যেতিয়া আমাৰ ইনকাম বেছি হৈ যায় তেতিয়া আমি সেই বস্তুখিনি ক্ৰয় নকৰি আমি ভাল কোৱালিটিৰ কিনিবলৈ আগবাঢ়োঁ অৰ্থাৎ যিখিনি বস্তুৰ চাহিদাটো মোৰ ইনকাম বৃদ্ধি পোৱাৰ ফলত হ্ৰাস পাইছিলে সেই বস্তুখিনিক আমি কি ক'ম নিকৃষ্ট মানৰ দ্ৰব্য বুলি ক'ম তো মই ভাবোঁ তোমালোকে দুটা টাৰ্ম ক্লিয়াৰ হ'লা
কাৰণ পৰীক্ষাত তোমালোকক কাক বুলেও আহিব আৰু লগতে ইয়াৰ ডিফাৰেন্স খিনিও আহিব অৰ্থাৎ স্বাভাৱিক দ্ৰব্য কাক বুলে সুধিব এটাই কথাই কবা স্বাভাৱিক দ্ৰব্য সেই সকলোবোৰ দ্ৰব্যৰ হ'ব যিবোৰ দ্ৰব্যৰ ক্ষেত্ৰত কি হয় আয় বৃদ্ধি পালে চাহিদা বৃদ্ধি হয় আৰু আয় হ্ৰাস পালে চাহিদা হ্ৰাস পায় অৰ্থাৎ আয়ৰ লগত চাহিদা আৰু সম্পৰ্কটো কি হ'ব ধনাত্মক হ'ব ডাইৰেক্ট হ'ব কিন্তু নিকৃষ্ট মানৰ দ্ৰব্য বা যিখিনি আমি ইনফেৰিয়ৰ গুড বুলি কম হেতুৰ ক্ষেত্ৰত কি হ'ব যে মোৰ আয় বৃদ্ধি পোৱাৰ ফলত মই যিখিনি দ্ৰব্য ক্ৰয় নকৰো বা যিখিনি চাহিদা মই নকৰা হলো সেই দ্ৰব্যখিনিকে মই কি কম নিকৃষ্ট মানৰ দ্ৰব্য বুলি কম গতিকে আমাৰ যিটো থাৰ্ড পইণ্ট আছিলে ইনকাম অফ দি কনজিউমাৰ এজন উপভোক্তাৰ আয়টো হৈছে আমাৰ চাহিদা ব্যক্তিগত চাহিদাৰ এক গুৰুত্বপূৰ্ণ ডিটাৰমিনেন্ট তাৰ পৰা আমি ক'ব পাৰো যে দুটা গুডছ টাইপ অনুযায়ী কি হয় ইনকামে এফেক্ট কৰে যদি ইনফেৰিয়ৰ গুড হয় তেতিয়াহলে হি ইনডাইৰেক্টলি এফেক্ট কৰিব আৰু যদি নৰ্মেল গুড হয় তেতিয়া হি ডাইৰেক্টলি এফেক্ট কৰিব গতিকে আমি 3 নম্বৰ পইণ্টটো বুজি পালো এটা 4 নম্বৰ পইণ্টটোলৈ যাওঁ 4 নম্বৰ পইণ্টটোৰ ক্ষেত্ৰত কি আছিলে টেষ্ট এণ্ড প্ৰিফাৰেন্সেছ অৰ্থাৎ ৰুচি আৰু অগ্ৰাধিকাৰ ইও এক গুৰুত্বপূৰ্ণ কি কৰা হয় ডিটাৰমিনেন্ট বুলি কোৱা হয় অৰ্থাৎ ৰুচি অৰ্থাৎ মই যিটো বস্তুৰ প্ৰতি মোৰ টেষ্টটো বাঢ়ি যায় হয়নে মই কিবা এটা বস্তু খাবলৈ আৰম্ভ কৰিছো সাপোজ মই নতুনকে খাবলৈ লৈছো পনীৰ খাবলৈ ধৰা সাপোজ মই আৰম্ভ কৰিছো পনীৰটো প্ৰতি মোৰ টেষ্টটো যদি বাঢ়ি গৈ আছে মই ভাল পাইছো তেতিয়া মই কি কৰিম পনীৰ কিনিম পনীৰ দাম যিমানে বাঢ়ক বা পনীৰ দাম কমক হেতু মোৰ মেটাৰ নহয় মোৰ যেহেতু পনীৰৰ প্ৰতি টেষ্টটো আছে গতিকে পনীৰ মই কি কৰিম কিনিম হয়নে ঠিক তেনেদৰে মই যদি প্ৰিফাৰেন্সেছ অৰ্থাৎ মোৰ অগ্ৰাধিকাৰ মই কোনটো বস্তুক আগস্থানত দিও যে এটো বস্তু মই ভাল পাওঁ বা এটো যিটো বস্তু মানুহে ভাল পায় তাকে সদায় আগস্থান দিয়ে হেতু এটা সবে জনা কথা আগত স্থান কোনজন বা কাক দিয়া হয় যাক আমি ভাল পাওঁ হয়নে বা যাৰ প্ৰতি আমাৰ আগ্ৰহ এটা আছে ইচ্ছা এটা আছে ঠিক তেনেদৰে বস্তুৰ ক্ষেত্ৰতো তেনেকুৱা হয় কেবাটাও বস্তুৰ ভিতৰত মাছ মাংসৰ ভিতৰত বা ডিমৰ ভিতৰত বা যিমানখিনি বস্তু আছে তাৰ ভিতৰত মই মাছটো বেছি প্ৰিফাৰেন্স কৰো মই অগ্ৰাধিকাৰ কাক ক'ত দিও মাছত দিও তে বজাৰলৈ গৈ প্ৰথমতে মোৰ চকু ক'ত যাব মাছত যাব কাৰণ মই মাছৰ প্ৰতি প্ৰিফাৰেন্সটো কি হৈছে সদায় আগ স্থানত আছে গতিকে মোৰ মাছৰ প্ৰতি চাহিদাটো কি হ'ব বৃদ্ধি হ'ব গতিকে ই এটা গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ যদি তোমাৰ হাতত পইচা বহুত থাকক তোমাৰ ইনকামও বাঢ়ি গৈ আছে বেলেগ যিখিনি আমাৰ ৰিলেটেড গুডছ আছে সেইবিলাকো কোনো ধৰণৰ খালখলনি হোৱা নাই কিন্তু বস্তুটোৰ প্ৰতি তোমাৰ যদি কোনো ৰুচি নাই তুমি যদি বস্তুটোৰ প্ৰতি তোমাৰ কোনো টেষ্ট নাই বা প্ৰিফাৰেন্সেছ নাই বা তোমাৰ সেই বস্তুটোৰ প্ৰতি কোনো আগ্ৰহ নাই তেতিয়াহলে কেতিয়াও কি নহয় সেই বস্তুটোৰ চাহিদা নহয় অৰ্থাৎ ইয়াৰ এটুৰ পইণ্টৰ পৰা আমি এটু বুজিলো যে চাহিদাৰ লগত টেষ্ট আৰু প্ৰিফাৰেন্সৰ সম্পৰ্কটো কি হয় ধনাত্মক হয় বা ডাইৰেক্ট হয় যিমানে টেষ্ট আৰু প্ৰিফাৰেন্স বাঢ়ি গৈ থাকিব সিমানে চাহিদাটো কি হ'ব বাঢ়ি যাব আৰু টেষ্ট আৰু প্ৰিফাৰেন্স হ্ৰাস পোৱা মানে চাহিদাও কি হ'ব হ্ৰাস পাব গতিকে সিম্পল ক্লিয়াৰ হল 4 নম্বৰ পইণ্ট আৰু লাষ্ট পইণ্টলৈ যাওঁ আমি লাষ্ট পইণ্টটো হৈছে এক্সপেক্টেশন অফ চেঞ্জ ইন দা প্ৰাইচ ইন ফিউচাৰ অৰ্থাৎ ভৱিষ্যতে দ্ৰব্যৰ দৰ সলনি হ'ব বুলি যেটো আমি প্ৰত্যাশা কৰো বা আকাংক্ষা কৰো বা যেটো এক্সপেক্ট কৰো হেতুৰ ওপৰতো কিন্তু চাহিদাটো নিৰ্ভৰ হয় কেতিয়াবা এনেকুৱা হয় পিয়াজৰ দাম বাহিৰত উলাই গল যে অহা মাহত বা নেক্সট আৰু 2-3 মাহলে পিয়াজৰ দাম বহুত বাঢ়ি যাব এতিয়া পিয়াজৰ দাম হৈছে কিমান হৈছে 60 টকা 50 টকা পিয়াজৰ দাম কিন্তু কথা এটা বাহিৰত উলাই গল বা বাহিৰৰ মানুহে এটো এক্সপেক্ট কৰিলে যে পিয়াজৰ দামটো কি হ'ব নেক্সট আৰু 2 মাহত ই 80 ক্ৰস কৰি দিব অৰ্থাৎ 80 টকা পাৰ হৈ যাব এই যে উলাই গল কথা হার বা মানুহে নিজে এটা ক্যালকুলেশন কৰিলে যে পিয়াজৰ দাম গ্ৰেজুৱেলি বাঢ়িহে যাব তেতে কি হ'ব
বৰ্তমান মই যিমান পৰিমাণত পিয়াজ ক্ৰয় কৰি আছো তাৰ চাহিদাটো কি হ'ব মই অধিক দামতে পিয়াজ ক্ৰয় কৰি আছো মই 60 টকাতে পিয়াজ কিনি আছো কিন্তু কি হ'ব এই যে এটা মই ক্যালকুলেশন কৰি ললো মই এটা এক্সপেক্ট কৰি ললো যে নেক্সট যেটো 2 মান্থ আছে বা নেক্সট মান্থত পিয়াজৰ দাম বাঢ়ি পালে 80 টকা 100 টকা লৈ গুচি যাব পাৰে গতিকে 60 টকাতে মই কি কৰিছো পিয়াজৰ চাহিদা মোৰ বৃদ্ধি হৈ গল মই কি কৰিছো বৰ্তমান যেটো ৰেট সেই ৰেটটোতে মই কি কৰিছো পিয়াজ অধিক হাৰত মই ক্ৰয় কৰিছো অৰ্থাৎ expectation of change in the price in future to যদি price to যদি বাঢ়িব বুলি ভবা হয় তেতে বৰ্তমানত কৰি থকা চাহিদাৰ পৰিমাণ বৃদ্ধি পায় আৰু যদি নেক্সট এমাহৰ পিছত দাম কমিব বুলি যদি ভবা যায় যে এতিয়া লাহে লাহে পিয়াজ বিলাক আহিবলে লৈছে বাহিৰৰ পৰা নেক্সট এমাহ আৰু 2 মাহৰ ভিতৰত পিয়াজৰ দাম একদম কমি যাব একদম 20 টকা 15 টকালে পিয়াজৰ দাম নামি আহিব তে এটো যেতিয়া মই ভাবিম তেতিয়া মই বৰ্তমান পিয়াজ কমকে কিনিম আৰু যদি মই ভাবি লওঁ যে নহয় নেক্সট 1 মাহ 2 মাহৰ পিছত পিয়াজৰ দাম 100 টকা হৈ যাব পাৰে তেতিয়া মই বৰ্তমান পিয়াজ অলপ অলপকে কিনি কি কৰিম ষ্টক কৰিবলৈ চেষ্টা কৰিম যাতে নেক্সট 2 মাহত মই আৰু বেছি পইচা খৰচ কৰিব লগিয়া নহয় তে কথাটো হল মই এটো বুজাব গৈছো তোমালোকক যে ভৱিষ্যতত বস্তুটোৰ দাম অধিক বৃদ্ধি পোৱাৰ যদি আমি আশা কৰো বা ক্যালকুলেট কৰো তেতিয়া আমি বৰ্তমান কৰি থকা চাহিদাৰ পৰিমাণ কি হ'ব বৃদ্ধি পাব অৰ্থাৎ সম্পৰ্কটো পজিটিভ হয় ধনাত্মক হয় যে ইটো যেতিয়া বাঢ়ি যাব বুলি ভবা যায় আমি যদি এক্সপেক্ট কৰো যে দামটো বাঢ়িব তেতিয়া বৰ্তমান প্ৰেজেন্ট সিচুৱেচনত মই যেটো চাহিদা কৰি আছো হি কি হয় বৃদ্ধি পাব আৰু যদি মই ভাবো যে ভৱিষ্যতত ইয়াৰ দাম হ্ৰাস পাব তেতিয়া মই বৰ্তমান ক্ৰয় কৰি থকা চাহিদাৰ পৰিমাণটো কি হ'ব হ্ৰাস পাব অৰ্থাৎ সম্পৰ্কটো কি আছে ধনাত্মক বা ডাইৰেক্ট ৰিলেশনশিপ গতিকে ছাত্ৰ ছাত্ৰী সকল তে আজিৰ ক্লাছটোত আমি ডিটাৰমিনেন্টৰ 5টা পইণ্টে আমি আলোচনা কৰাৰ দৰে হল যেটো প্ৰথম পইণ্টটো আছিল দ্ৰব্যটিৰ নিজস্ব যেটো দৰ আৰু সেই দৰৰ লগত সম্পৰ্ক আমি নেগেটিভ পাইছিলো দৰ বৃদ্ধি পালে চাহিদা হ্ৰাস পায় আৰু দৰ হ্ৰাস পালে চাহিদা কি হয় বৃদ্ধি হয় 2 নম্বৰ যেটো পইণ্ট আছিল প্ৰাইস অফ ৰিলেটেড গুড এই ক্ষেত্ৰত আমি সাবস্টিটিউট আৰু কমপ্লিমেন্টাৰী গুডৰ ক্ষেত্ৰত আমি পঢ়িছিলো কন্ডিশন খিনি ঠিক তেনে আমি ইনকাম অফ দি কনজিউমাৰ পঢ়িলো আৰু ইয়াৰ ক্ষেত্ৰত আমি দুটা টাইপ পঢ়িলো ইনফেৰিয়ৰ গুড আৰু নৰমেল গুডৰ বিষয়ে তাৰ পিছত আমি পঢ়িলো টেষ্ট এণ্ড প্ৰিফাৰেন্সেস তাৰ সম্পৰ্কটো আমি কি পালো ধনাত্মক বা পজিটিভ পালো আৰু লাষ্টৰ পইণ্টটো আমি পালো এক্সপেক্টেশন অফ চেঞ্জ ইন দা প্ৰাইস ইন ফিউচাৰ অৰ্থাৎ ভৱিষ্যতে দ্ৰব্যৰ দৰৰ সলনিৰ যেটো প্ৰত্যাশা অৰ্থাৎ দাম যদি বৃদ্ধি পায় তেতিয়া বৰ্তমান চাহিদাৰ পৰিমাণ হ্ৰাস পাব আৰু দাম যদি হ্ৰাস পোৱা বুলি ভাবো তে বৰ্তমান চাহিদাৰ পৰিমাণ হ্ৰাস পাব গতিকে এই 5টা পইণ্ট ব্যক্তিগত চাহিদাৰ গুৰুত্বপূৰ্ণ ডিটাৰমিনেন্ট বা আমি ফ্যাক্টৰ বা আমি উপাদান বুলি ক'ব পাৰো তে ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম যে মাৰ্কেট ডিমান্ডৰনো কোনখিনি বেলেগ বেলেগ আৰু কি আছে ডিটাৰমিনেন্ট আছে এইখিনি গুটেই 5টা পইণ্ট কোড আছে মাৰ্কেট ডিমান্ডটো আছে কিন্তু ইয়াৰ বাহিৰেও আৰু কেটামান পইণ্ট আছে ডিটাৰমিনেন্ট আছে যিখিনি অকল মাৰ্কেট ডিমান্ডৰ ক্ষেত্ৰত কি হয় প্ৰযোজ্য হয় গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওসমূহ চাই থাকা কিবা নুবুজা যদি আছে তোমালোকে মোক ইনবক্স কৰিবা আৰু টেক্সট কৰিব পাৰা বা তোমালোকে মোক কল কৰিও তোমালোকে মোক জনাব পাৰা আৰু ভিডিওসমূহ কন্টিনিউ চাবা কাৰণ এটা স্কিপ কৰি পেলে এটা ভিডিও চালে তোমালোকৰ কি হ'ব পঢ়াটো আধৰুৱা হ'ব আৰু বুজাটো আধৰুৱা হ'ব গতিকে চাই যাবা ভিডিওসমূহ নেক্সট ক্লাছত আমি ডিসকাস কৰিম মাৰ্কেট ডিমান্ডৰ ওপৰত তাৰ পিছত আমি গুৰুত্বপূৰ্ণ এটা টপিক পঢ়িম হেতু হৈছে চেঞ্জ ইন কোৱান্টিটি ডিমান্ড আৰু চেঞ্জ ইন ডিমান্ডৰ মাজত ডিফাৰেন্স কি তো তাৰ পিছত আমি লাহে লাহে পঢ়ি যাম ল অফ ডিমান্ড বা আমি ডিমান্ড ফাংচনৰ বিষয়ে পঢ়িম গতিকে চাই যাবা লাইক কৰিবা শেয়াৰ কৰিবা এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ধন্যবাদ